সেইকাৰণে মই নোট বুলি ক'লে কেৱল নেনো নোটৰ কথা বুজাওঁ দীঘল দীঘল বিস্তৃত নোটে আপোনাৰ সহায় নকৰে কাৰণ কি নোট আপুনি বনাইছে যাতে পৰীক্ষাৰ আগদিনা আপুনি বহুত কম সময়ত ধুনীয়াকৈ আপুনি ৰিভাইজ কৰি যাব পাৰে যদি হেতু কৰিব নোৱাৰে তেনেহলে আপোনাৰ নোট বনোৱাৰ কোনো ধৰণৰ তাৰ মানে ৰিজনে নাই কোনো যুক্তিয়ে নাই আপোনাৰ নোটখিনি এনেকুৱা হ'ব লাগে যে পৰীক্ষাৰ আগ মুহূৰ্তত আপুনি গোটেইখিনি বস্তু যি বস্তু লিখিলে আপুনি বেছি মাৰ্ক পাব আপোনাৰ কম্পিটিটৰতকৈ আপুনি দুটা মাৰ্ক বেছিকৈ পাব সেই বস্তুখিনি আপোনাৰ যাতে আপুনি মাইন্ডত লৈ যাব পাৰে সেইকাৰণে মই যেতিয়া পৰীক্ষা দিছিলো মোৰ জিএস পেপাৰৰ আগ মুহূৰ্ততে 1 ঘণ্টাৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি মানে বস্তুৰ পৰত যি ইম্পৰ্টেন্ট ক্ৰিটিকেল ডেটা আছে যিখিনি মোৰ মনত ৰাখিব লাগে যিখিনি মই প্ৰকাশ কৰিলে মোৰ উত্তৰ সুন্দৰ হ'ব আৰু এক্সামিনাৰে মোৰ বহিখন এনে ধৰণে চাব যে সাধাৰণকে নেচায় যে এইগৰাকী মানুহে যি লিখিছে তেওঁৰ যুক্তি সহকাৰে লিখিছে আৰু যদি মই ভালদৰে নেচাও বিপদ হ'ব পাৰে ঠিক আছে সো মই এনে ধৰণে মোৰ নিজৰ উত্তৰবিলাক উপস্থাপন কৰিছিলো আন্ডাৰলাইন কৰিছিলো ঠিক আছে এইবিলাক আহিছিলে কাৰণ কি মই প্ৰত্যেক দিনাই যিকিটা বস্তু পঢ়িছিলো তাৰ ওপৰত সংক্ষিপ্তকৈ বহুত ছুটি আৰু সমু টুকা মই বনাই লৈছিলো আৰু সেই সমু টুকাবোৰ দিনক দিনে আৰু সমু হৈ গৈ আছিল যিমানে ইনফৰমেশন বিলাক মোৰ মাইন্ডত গৈ আছিল মোৰ নোট বিলাক সৰু হৈ গৈছিল ঠিক আছে আৰু মই বহুত ক্লিয়াৰ আছিল মোৰ একদম স্পষ্ট আইডিয়া আছিল মোৰ কোনবিলাক বস্তু মই পৰীক্ষাত লিখি থৈ আহিম কোনবিলাক বস্তু মোৰ মনত আছে কোনবিলাক বস্তু মই নোটত লৈ যাব লাগিব পৰীক্ষাৰ জাস্ট আগ মুহূৰ্তত মই হেকিটা চাই যাম ডেটা চাই যাম ঠিক আছে সো আপোনালোকে নিজকে ভালদৰে বুজি পাব লাগিব যে আপোনালোকৰ কোনবিলাক বস্তু আছে মনত কোনবিলাক বস্তু পাহৰে কোনখিনি বস্তু আপুনি নোটত লিখিব লাগিব সো আত্মবিশ্লেষণটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট যেতিয়া আপুনি যিকোনো বস্তুতে যিকোনো বিষয়ত আপুনি যদি কৃতকাৰ্যতা লাভ কৰিব বিচাৰে আপুনি যদি সফলতা লাভ কৰিব বিচাৰে তেনেহলে আত্মবিশ্লেষণৰ বহুত ডাঙৰ এটা অৰিহণা আছে ঠিক আছে